হেল্ল' গাইজ, আজি মই ওলাইছোঁ জেঠিহঁতৰ ঘৰত যাবলৈ। ওচৰতে হয়, কিন্তু ওচৰত হ'লে কি হ'ব, বেছিভাগ যোৱাই নহয়। তাৰপিছত মই টমটমত উঠিলোঁ, ওচৰতে পায়ে যাম। তাৰপিছত আহি পাই গ'লোঁ। এয়া দলংখনৰ কাৰণে টমটম ইফালে নাহে। সেইটো মই যে হাতখন দি দেখাই আছোঁ, এইটো জেঠিহঁতৰ ঘৰ। দলংখনৰ মূৰতে বুলি ক'ব পাৰি। আহি পাই গ'লোঁ জেঠিহঁতৰ ঘৰ। বহুত ভাল লাগে জানেনে। আগতে যে কিমান খেলিছিলোঁ জেঠিহঁতৰ ঘৰত, সেইবিলাক কথা মনত পৰে। এইজনী জেঠি কাপোৰ মেলি মেলি মোক কৈ আছে, কলেজ কেতিয়া, কি হ'ব। তাৰপিছত মই ওচৰত গৈ ক'লোঁ, এইফালে চাই দিয়াচোন, হাঁহি দিয়া। চাই কিনে হাঁহিও দিছে আকৌ। এয়া হ'ল মোৰ জেঠিৰ জলকীয়া খেতি। আজি যে বতৰটো ইমান ধুনীয়া, একদম ডাৱৰীয়া হৈ আছে। জেঠু ক'ৰবালৈ ওলাই গৈছিল, আহি পালে পিছে। তাৰপিছত আহি পাই মোক সুধিছে, ক'ৰ পৰা আহিলিনো। এয়া দাদাই চাই আছিল IPL, তাক দেখাব মানা কৰিছে কাৰণে দেখুওৱা নাই দেই। এয়া জাকে জাকে বান্দৰবিলাক আহিছে, ইমান যে ভয় লাগে। এইজনী আকৌ জেঠিৰ নতুন ছাগলীৰ পোৱালি। ইমান মৰম লাগে চাবচোন ছাগলীৰ পোৱালিবিলাক। তাৰপিছত জেঠিয়ে মোক গাখীৰ চাহ বনাই দিলে, খাই ভাল পাওঁ যে মই। তাৰপিছত এজনী মুমু, বান্দৰ অহা